ব্যক্তিৰ 4টা পৰিয়াল, তাৰে 3জনে বিদেশী। আকৌ অসমত আমি বিদেশী বহিষ্কৰণৰ বাবে দিনে ৰাতিয়ে লাগি আছোঁ। গতিকে তেওঁৰ কথাত উত্তৰ দি লাভ নাই। 10 ছেপ্টেম্বৰত যি ক'ব লাগে মই ক'ম। চাওক, মোক ধন্যবাদ জনোৱাৰ কথা একো নহয়। কথাটো হ'ল যে যিজন মানুহৰ পৰিয়ালত 3জনে বিদেশী, তেওঁ বিদেশীৰ কাৰণে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব, সেইকাৰণে মোক ধন্যবাদ জনাবলগীয়া একো নাই। অসমৰ মানুহে তেওঁক ভালকৈ ধন্যবাদ জনাব। 4টা পৰিয়াল, তাৰে 3জনে বিদেশী। আকৌ অসমত আমি বিদেশী বহিষ্কৰণৰ বাবে দিনে ৰাতিয়ে লাগি আছোঁ। গতিকে তেওঁৰ কথাত উত্তৰ দি লাভ নাই। 10 ছেপ্টেম্বৰত যি ক'ব লাগে মই ক'ম। চাওক, মোক ধন্যবাদ জনোৱাৰ কথা একো নহয়। কথাটো হ'ল যে যিজন মানুহৰ পৰিয়ালত 3জনে বিদেশী, তেওঁ বিদেশীৰ কাৰণে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব, সেইকাৰণে মোক ধন্যবাদ জনাবলগীয়া একো নাই। অসমৰ মানুহে তেওঁক ভালকৈ ধন্যবাদ জনাব। 4টা পৰিয়াল, তাৰে 3জনে বিদেশী। আকৌ অসমত আমি বিদেশী বহিষ্কৰণৰ বাবে দিনে ৰাতিয়ে লাগি আছোঁ। গতিকে তেওঁৰ কথাত উত্তৰ দি লাভ নাই। 10 ছেপ্টেম্বৰত যি ক'ব লাগে মই ক'ম। চাওক, মোক ধন্যবাদ জনোৱাৰ কথা একো নহয়। কথাটো হ'ল যে যিজন মানুহৰ পৰিয়ালত 3জনে বিদেশী, তেওঁ বিদেশীৰ কাৰণে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব, সেইকাৰণে মোক ধন্যবাদ জনাবলগীয়া একো নাই। অসমৰ মানুহে তেওঁক ভালকৈ ধন্যবাদ জনাব। 4টা পৰিয়াল, তাৰে 3জনে বিদেশী। আকৌ অসমত আমি বিদেশী বহিষ্কৰণৰ বাবে দিনে ৰাতিয়ে লাগি আছোঁ। গতিকে তেওঁৰ কথাত উত্তৰ দি লাভ নাই। 10 ছেপ্টেম্বৰত যি ক'ব লাগে মই ক'ম। চাওক, মোক ধন্যবাদ জনোৱাৰ কথা একো নহয়। কথাটো হ'ল যে যিজন মানুহৰ পৰিয়ালত 3জনে বিদেশী, তেওঁ বিদেশীৰ কাৰণে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব, সেইকাৰণে মোক ধন্যবাদ জনাবলগীয়া একো নাই। অসমৰ মানুহে তেওঁক ভালকৈ ধন্যবাদ জনাব। 4টা পৰিয়াল, তাৰে 3জনে বিদেশী। আকৌ অসমত আমি বিদেশী বহিষ্কৰণৰ বাবে দিনে ৰাতিয়ে লাগি আছোঁ। গতিকে তেওঁৰ কথাত উত্তৰ দি লাভ নাই। 10 ছেপ্টেম্বৰত যি ক'ব লাগে মই ক'ম। চাওক, মোক ধন্যবাদ জনোৱাৰ কথা একো নহয়। কথাটো হ'ল যে যিজন মানুহৰ পৰিয়ালত 3জনে বিদেশী, তেওঁ বিদেশীৰ কাৰণে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব, সেইকাৰণে মোক ধন্যবাদ জনাবলগীয়া একো নাই।